এতিয়া আমি দশম শ্ৰেণীৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিক অভেদাৱলীসমূহ চাম। ইয়াত প্ৰথমে আমি এটা সমকোণী ত্ৰিভুজ লৈ লৈছোঁ যাৰ বি কোণৰ মান 90 ডিগ্ৰী হৈ আছে। কোণ এৰ কাৰণে ত্ৰিকোণমিতিক অনুপাতসমূহ ওলাম, গতিকে sin a সমান লম্ব বা অতিভুজ BC by AC cos a AB by AC এইখিনিতো আগতে পঢ়া আহিছোঁ হৈ গ'ল। এইখিনি আমি গোটেইখিনি লিখি ল'লোঁ। এতিয়া প্ৰথমে আমি পাইথাগোৰাছৰ সূত্ৰটো কি আছিলে সেইটো জানি লওঁ। AC স্কোৱাৰ সমান AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ বুলি ইয়াক আমি সমীকৰণ 1 বুলি দিম। এতিয়া সমীকৰণ 1ৰ প্ৰতিটো পদক আমি AC স্কোৱাৰে হৰণ কৰিম। তেতিয়া কি পাম চাবা, AC স্কোৱাৰ বাই AC স্কোৱাৰ হ'ব এটা চাইডে, AB স্কোৱাৰ বাই AC স্কোৱাৰ, BC স্কোৱাৰ বাই AC স্কোৱাৰ। এই দুটা কটাকটি যাব, গতিকে 1 হ'ব। AB বাই AC হোল স্কোৱাৰ বুলি লিখিব পাৰোঁ, BC বাই AC হোল স্কোৱাৰ বুলি লিখিব পাৰোঁ। এতিয়া AB বাই AC ইয়াত cos A হোল স্কোৱাৰ বুলি লিখি দিব পাৰোঁ, প্লাছ BC বাই AC sin A ভেলুটো হৈ আছে, গতিকে ইয়াত আমি sin A বুলি লিখি দিব পাৰোঁ হোল স্কোৱাৰ, cos স্কোৱাৰ A প্লাছ sin স্কোৱাৰ A বুলি লিখিব পাৰোঁ। এই সমীকৰণটো খুবেই ইম্পৰ্টেণ্ট, মনত থৈ ল'ব লাগিব। sin স্কোৱাৰ A প্লাছ cos স্কোৱাৰ A সমান 1 হয়, হ'বনে? এতিয়া চাবা ইয়াত এই ভেলুটো 0ৰ সমান নতুবা ডাঙৰ হ'ব আৰু 90 ডিগ্ৰী সমান নতুবা সৰু হ'ব, হ'বনে? 0 হ'ব পাৰে, 0 আৰু 90 ডিগ্ৰীৰ মাজৰ যিকোনো সংখ্যা হ'ব পাৰে আৰু 90 ডিগ্ৰী হ'ব পাৰে। এতিয়া সমীকৰণ 1ক যদি আমি AB স্কোৱাৰে হৰণ কৰোঁ তেন্তে কি পাওঁ চাবা, AC স্কোৱাৰ সমান AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ আছিলে সমীকৰণ 1টো। আমি ইয়াক গোটেইকেইটা পদকে AB স্কোৱাৰে হৰণ কৰি দিম। এটা একো নহয়, এটা কটাকটি গ'ল, থাকিলে 1, আমি 1 বুলি লিখি লওঁ। AC বাই AB হোল স্কোৱাৰ যোগ BC বাই AB হোল স্কোৱাৰ, AC বাই AB sec A ভেলু আমি পাইছিলোঁ AC বাই AB আৰু টেনৰ ভেলুটো BC বাই AB পাইছিলোঁ, গতিকে ইয়াত লিখি দিওঁ AC বাই AB sec। এইটোক যদি আমি আৰু অলপ সৰল কৰোঁ তেন্তে কি পাম, sec স্কোৱাৰ A সমান 1 প্লাছ tan স্কোৱাৰ A। ইয়াত চোৱা A ভেলুটোৰ কাৰণে চাবা এইটো 0 বা 0তকৈ ডাঙৰ হ'ব পাৰে, 0 হ'ব পাৰে অথবা 0তকৈ ডাঙৰ হ'ব পাৰে, কিন্তু 90 ডিগ্ৰীতকৈ সৰু হ'বই লাগিব। ষ্ট্ৰিক্টলি লেছ দেন 90 ডিগ্ৰী, 90 ডিগ্ৰীতকৈ সৰুৱেই হ'ব লাগিব, 90 ডিগ্ৰী সমান হ'ব নোৱাৰে। তাৰমানে 0 আৰু 90 ডিগ্ৰীৰ মাজৰ যিকোনো সংখ্যা হ'ব পাৰে, কিন্তু 90 ডিগ্ৰী হ'ব নোৱাৰে। কাৰণ আমি আগতে চাই আহিছিলোঁ, কিতাপত দিয়া আছে যে sec 90 ডিগ্ৰীৰ ভেলু সংজ্ঞাবদ্ধ নহয় আৰু tan 90 ডিগ্ৰীৰ ভেলু আমাৰ সংজ্ঞাবদ্ধ নহয়। এতিয়া যদি আমি সমীকৰণ 1ক যদি BC স্কোৱাৰে হৰণ কৰোঁ তেতিয়া চাবা কি পাওঁ, AC স্কোৱাৰ AB স্কোৱাৰ প্লাছ BC স্কোৱাৰ আছিলে, গোটেইকেইটা যদি BC স্কোৱাৰে হৰণ কৰোঁ একেবাৰে লিখি দিছোঁ প্লাছ 1, কটাকটি যাবগৈ BC স্কোৱাৰ বাই BC স্কোৱাৰ 1 হৈ যাব। AC বাই BC হোল স্কোৱাৰ সমান AB বাই BC হোল স্কোৱাৰ যোগ 1। এইটো আমি লিখি ল'লোঁ। এই দুটা আমি cosec আৰু cot লিখিব পাৰোঁ এই দুটা জেগাত, গতিকে ইয়াত আমি cosec লিখিম, cosec A হোল স্কোৱাৰ ইজ ইকুৱেল টু AB বাই BCৰ ভেলু আছিলে cot A হোল স্কোৱাৰ প্লাছ 1 বাৰু। এইটো খুব ইম্পৰ্টেণ্ট হয়, মনত থ'বা, হ'ব। ইয়াৰ ক্ষেত্ৰত এই ভেলুটো কেতিয়াও শূন্য হ'ব নোৱাৰে, ই ষ্ট্ৰিক্টলি গ্ৰেটাৰ দেন 0 হৈ থাকিব আৰু লেছ দেন অৰ ইকুৱেল টু 90 ডিগ্ৰী। 90 ডিগ্ৰী হ'ব পাৰিব কিন্তু শূন্য হ'ব নোৱাৰে। কেলে নোৱাৰে চাবা, cosec যদি 0 ডিগ্ৰীৰ কাৰণে লওঁ, cosec 0 ডিগ্ৰীত এইটো সংজ্ঞাবদ্ধ নহয়। আমি আগত তালিকাখনত পাই আহিছোঁ cosec 0 ডিগ্ৰীৰ কাৰণে সংজ্ঞাবদ্ধ নহয় আৰু cos 0 ডিগ্ৰীৰ কাৰণে সংজ্ঞাবদ্ধ নহয়।
গতিকে আমি এ ঠাইত কেতিয়াও 0 ল'ব নোৱাৰো কাৰণ এটো সংখ্যাবদ্ধ নহয় বুলি ওলাব হবনে এতিয়া আমি উদাহৰণ 13 টো চাম ইয়াত কি কৈছে চাই যাবা কৈছে যে sec a 1 minus sin a sec a plus tan a is equal to 1 বুলি প্ৰমাণ কৰিব দিছে হয়নে এতিয়া আমি এই বাও পক্ষটো লৈ কিনে হুপক্ষটো উলিয়াব লাগিব হেতু দিছে গতিকে সমাধান বাও পক্ষত কি দিয়া আছে আমি দেখিলো sec a into 1 minus sin a into sec a plus tan a এটো দিয়া আছে বাও পক্ষত ইয়াৰ পৰা আমি হুপক্ষত 1 বুলি উলাব লাগিব হয়নে এতিয়া আমি জানো sec এর উলুটাটো কি আছিল 1 by cos a sec এর উলুটাটো cos a হয় হবনে 1 minus sin a या sec এর উল্টাটো হ'ব cos a 1 by cos a হ'ব sec এর যেটো উল্টাকে লিখিম প্লাস আমি tan a টো sin a by cos a ৰূপত লিখিব পাৰো আগতে পঢ়াই আহিছো হল এতিয়া আমি এই 1 ৰ লগত 1 minus sin a টো পূৰণ কৰি দিম 1 minus sin a divided by cos a ইয়াত cos a টো কমন লৈ লও ওপৰত 1 plus sin a হ'ব cos a টো যেটো কমন লৈ ললো গতিকে 1 plus sin a টো হ'ব ওপৰত হল এই দুটাত যদি ইনটু কৰি দিও cos a into cos a দুটা যেহেতু ইনটু হৈ আছে গতিকে cos a into cos a cos square a হ'ব আৰু এই দুটাও ইনটু হৈ থাকিব 1 minus sin a into 1 plus sin a আমি জানো a square minus b square সমান a plus b a minus b বুলি গতিকে ইয়াত আমি দেখিব পাৰো এটো a হৈ আছে এটো b হৈ আছে a plus b a minus b হৈ আছে 1 square minus sin square a এটো আমি দেখিব পাৰো divided by cos square a 1 square 1 লিখা আৰু 1 square লিখা একেটাই কথা গতিকে আমি 1 লিখিম 1 minus sin square a আমি অলপ আগতে প্ৰমাণ কৰি আহিছো কি বুলি cos square a plus sin square a is equal to 1 হবনে এতিয়া যদি আমি sin টো এফালে নিউ তেতিয়া হলে কিমান হ'ব sin টো আমি এফালে নিম তেতিয়া 1 minus sin square a হ'ব এটো আমাক দিয়া আছে ইয়াত 1 minus sin square a তাৰ মানে ইয়াৰ ভ্যালুটো আমি cos square a বুলি লিখিব পাৰো গতিকে আমি ইয়াত cos square a বুলি লিখিম divided by cos square a হলে এটা কটাকটি যাব কিমান পালো 1 পালো সত্যাপন কৰিলো এতিয়া আমি চাম উদাহৰণ 15 টো ইয়াত কি কৈছে চাবা sec square theta equal to 1 plus tan square theta এই অভেদটোৰ সহায়ত প্ৰমাণ কৰা যে প্ৰমাণ কৰিব দিছে কি প্ৰমাণ কৰিব দিছে sin theta minus cos theta divided by plus 1 divided by sin theta plus cos theta minus 1 বুলি ইয়াৰ সমান 1 by sec theta minus tan theta বুলি এটো আমাক প্ৰমাণ কৰিব দিছে এতিয়া চাবা প্ৰমাণটো মই ইয়াত দেখাই যাম আমি এতিয়া এই বাও পক্ষটোৰ পৰা এই হু পক্ষটো উলিয়াব লাগে গতিকে বাও পক্ষ বুলি লিখিলাম বাও পক্ষত কি দিয়া আছে sin theta minus cos theta plus 1 divided by sin theta plus cos theta minus 1 বুলি হলনে এতিয়া আমি এই গুটে গিটাক কিহেৰে হৰণ কৰিম cos theta ৰে হৰণ কৰিলে পাম গুটেটা আমি cos theta ৰে হৰণ কৰিম হবনে sin theta by cos theta বিয়োগ cos theta by cos theta plus 1 by cos theta উপৰখিনি হৰণ কৰিলো এটা তলৰখিনি হৰণ কৰিম sin theta by cos theta যোগ
cos theta by cos theta বিয়োগ 1 by cos theta এটো কটাকটি গৈছে এটো কটাকটি গৈছে ওপৰতলে cos আছে গতিকে কটাকটি গল সমান sin theta by cos theta আমি কি পাইছিলো tan theta হবনে -1 পালো প্লাস 1 by cos theta তো আমি sec বুলি লিখিব পাৰো sec theta হৈ গল divided by sin theta by cos theta আকৌ tan theta পালো plus 1 পাইছো minus sec theta হৈ গল এডখৰলৈকে এতিয়া আমি tan theta আৰু sec theta খিনি একেলগে কৰি লম tan theta plus sec theta minus 1 টো বাহিৰত কৰি লম হবনে তলটো তেনেকৈ কৰিম tan theta minus sec theta ইয়াত plus 1 টো বাহিৰত কৰি লম এতিয়া ওপৰত tan theta plus sec theta আছে ইয়াত আমি tan theta minus sec theta ৰে পূৰণ কৰিম হবনে তাৰ মানে আমি a plus b a minus b ফৰ্মুলা নিম হ'ব এটো a plus b হৈ আছে গতিকে a minus b আমি পূৰণ কৰিম -1 টো সাইডত আছে গতিকে সাইডত থাকক যেটো ওপৰত পূৰণ কৰিছো গতিকে তলটো পূৰণ কৰিব লাগিব tan theta minus sec theta হলনে এটো আমি এভাগে লিখিম tan theta plus sec theta এই tan theta আৰু sec theta এই বস্তুটোৱে প্ৰথমে এটো লগত ইনটু হ'ব তাৰ পিছত এটো লগত ইনটু হ'ব একৰ লগত এটো আৰু এটো ইনটু কৰিলে কি পাম tan theta plus sec theta into tan theta minus sec theta পাম হ'ব আৰু minus tan theta minus sec theta হ'বনে এটো পালো divided by এটো আমি জেনেকুৱাকে আছিল তেনেকুৱাকে থৈ দিম tan theta minus sec theta plus 1 tan theta minus sec theta এভাগে ৰাখি থলো a plus b a minus b ফৰ্মত হৈ গল তাৰ মানে a square minus b square লিখিব পাৰো tan square theta minus sec square theta হ'বনে minus tan theta minus sec theta divided by এই গোটেই টাৰ্মটোক এইটো ভাগে লিখি থৈ দিলো সত্যাপন কৰি আহিছিলো যে sec square a সমান 1 plus tan square a বুলি হয়নে নহয় ইয়াত যদি আমি এইটো ফৰ্মত নিউ তাৰ মানে sec টো যদি এফালে নিউ তেনেহলে কি হ'ব আৰু 1 টো যদি এফালে আনো 1 টো এফালে আহিলে -1 হৈ যাব tan square a sec টো এফালে নিলে minus sec square a তাৰ মানে tan square a minus sec square a ভ্যালু 1 হৈছে -1 হৈছে গতিকে এই গোটেইটোৰ ভ্যালু আমি -1 পাতিব পাৰো -1 divided by tan theta minus sec theta plus 1 minus tan theta plus sec theta হ'ব minus to minus plus হৈ গল মাজত tan theta minus sec theta হ'ল তো আমি যদি ইয়াত কমন লৈ লও মাইনাস তো ওলাই গল মাইনাস তো ওলাই গলে 1 plus tan theta plus sec theta হ'বনে divided by minus to আমাৰ -1 টো আমি কমন লৈ ললো তলত tan theta minus sec theta plus 1 হৈ আছে এটো প্লাস নহয় এটো মাইনাস হৈ যাব কাৰণ মাইনাস আমি কমন লৈ ললো গতিকে minus sec theta হৈ যাব এটা চাবা a2 আৰু a বস্তুৰে মিলি আছে tan theta minus sec theta ভাগে লিখি দিলো এটা a বস্তুটো আৰু a বস্তুৰে মিলি আছে চাবা 1 plus tan theta minus sec theta 1 plus tan theta minus sec theta হ'বনে গতিকে এটো বস্তু আমি কটাকটি কৰিব পাৰো কিমান পাম -1 divided by tan theta minus sec theta মাইনাস যদি পূৰণ কৰি মাইনাস প্লাস হৈ যাব ইয়াত যদি এটা মাইনাস এ পূৰণ কৰি দিও তেতিয়া হলে -10 plus sec হৈ যাব তাৰ মানে
sec থিটা minus tan থিটা বুলি লিখিব পাৰোঁ এটো সত্যাপন হৈ গ'ল ত্ৰিকোণমিতিখিনি যথেষ্ট সহজ হয় তোমালোকে মোৰ প্ৰত্যেকটো ভিডিও চাই যাবা অতি সহজে বুজিব পাৰিবা আৰু নিজে কৰিব পাৰিবা অনুশীলনীসমূহ কৰিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা মোক কমেন্টত সুধিবা মই যদি প্ৰয়োজন হয় অনুশীলনীসমূহৰ ওপৰত এটা ভিডিও বনাই দিম তোমালোকে ইয়াৰ দ্বাৰা উপকৃত হৈছা বুলি আশা ৰাখিলো ধন্যবাদ